নমস্কাৰ অসমবাসী, মোৰ গাটো আজি ইমান এটা ভাল নহয়। চাওকচোন ভৰিখন কি হৈছে। এই ভৰিখনত ধৰি এইখিনি ফুলিছে পূৰা, মানে ইমান বিষ আৰু নিজে এনেকৈ চাফা হৈ যায় আৰু পকি যায়। চ' আজি মোটামুটি প্ৰায় 6-7 দিনৰ ওপৰত হৈ গ'ল। মই ঔষধ মানে মলম এটা লগাই আছোঁ, যদিও তথাপিও ভাল পোৱা নাই, নাজানো কি হয়। আৰু যোৱাকালি য'ত আছিলোঁ ৰাতি তাতে ৰখি দিম বুলি ভাবিছিলোঁ, আজি যাত্ৰা নকৰোঁ বুলি ভাবিছিলোঁ। কিন্তু তাতে য'ত ৰখিছিলোঁ মানে কি ক'ম, জেগাটো মানে ৰুমটো একদমেই বেয়া আছিলে। আৰু মন্দিৰ ভাগত মই নাথাকিলোঁ, কাৰণ এই মন্দিৰ ভাগটো মানে দৰ্জা চৰ্জা নাই আৰু অকলে থাকিব লাগে, কোনো পুৰোহিত তুৰোহিত নাথাকে। তাৰ কাৰণে মানে লগতে লজ এটা আছিলে। ত' মানে এনেকুৱা মানে লেতেৰা মানে আৰু কি মানে বহুত ভয় লগা, মানে মেডিকেলৰ নিচিনা আৰু 10-15টা বেড একেলগত আছে, শ্বেয়াৰিং ৰুম। চ' ভাড়াটো কমেই ল'লে, কিন্তু মানে বহুতে বেয়া লাগিছে। আৰু ভৰিখন চাওকচোন এনেকুৱা হৈ আছে। ইফালে মোৰ গংগাজল লৈ মই কিবা এটা খাম বুলি ইয়াতে ৰখিলোঁ। আৰু আজি মোৰ ঘৰৰ পৰা ওলোৱা পূৰা 100 দিন হৈ গ'ল। চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে ভালে কেদাৰনাথ বাবা দৰ্শন কৰিব পাৰোঁ, আৰু আপোনালোককো সকলোকে মই ভিডিঅ' কল কৰি দেখাব পাৰোঁ। তো মই কৰি আছোঁ গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰলৈকে, হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাজল লৈ কেদাৰনাথলৈকে পদযাত্ৰা। আজি মোৰ পূৰা কমপ্লিট 100 দিন। গতিকে ভিডিঅ'টো এইটোৱে। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।